প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগত কৰা গুৰুত্বপূৰ্ণ 40টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি বৰাইল পাহাৰ বন্ধুসকল অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদ কৰা পাহাৰটোৰ নাম হৈছে বৰাইল পাহাৰ নেক্সট কোৱেশ্চন অসমৰ বৰ্তমানৰ শক্তি মন্ত্ৰী কোন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি নন্দিতা গাৰ্লছা বন্ধুসকল বৰ্তমান অসমৰ শক্তি মন্ত্ৰী গৰাকীৰ নাম হৈছে নন্দিতা গাৰ্লছা পৰৱৰ্তী প্ৰশ্নত আছে ব্ৰহ্মপুত্ৰৰ কেইখনমান উল্লেখযোগ্য উপনৈ হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ধনশিৰি দিখৌ ডিব্ৰু কপিলি দুধনৈ আৰু বুঢ়ীদিহিং এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য উপনৈ পৰৱৰ্তী প্ৰশ্নত আছে বৰ্তমান অসমৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক বিভাগৰ মন্ত্ৰী কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জয়ন্ত মল্ল বৰুৱা বন্ধুসকল বৰ্তমান অসমৰ জনস্বাস্থ্য আৰু অভিযান্ত্ৰিক মন্ত্ৰী গৰাকীৰ নাম হৈছে জয়ন্ত মল্ল বৰুৱা নেক্সট কোৱেশ্চন তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ধলেশ্বৰী বন্ধুসকল ধলেশ্বৰী ব্ৰহ্মপুত্ৰৰ উপনৈ নহয় নেক্সট কোৱেশ্চন অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটো কোন ঠাইত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বৰঝাৰ বন্ধুসকল অসমৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটো বৰঝাৰত অৱস্থিত পৰৱৰ্তী প্ৰশ্নত আছে ব্ৰহ্মপুত্ৰক বিশ্বৰ দেশ বৃহত্তম নদী হিচাপে জনা যায় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি তৃতীয় বৃহত্তম বন্ধুসকল ব্ৰহ্মপুত্ৰ নৈখনক বিশ্বৰ তৃতীয় বৃহত্তম নৈ হিচাপে জনা যায় নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম কি অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দিহিং পাটকাই বৰ্ষাৰণ্য বন্ধুসকল অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ নাম হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদী উপত্যকাই ভাৰতত আগুৰি আছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1,94,413 বৰ্গ কিলোমিটাৰ বন্ধুসকল ব্ৰহ্মপুত্ৰ নদী উপত্যকাই ভাৰতত 1,94,413 বৰ্গ কিলোমিটাৰ আগুৰি আছে নেক্সট কোৱেশ্চন 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 206 খন বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকত সৰ্বমুঠ 206 খন দেশে অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 2900 কিলোমিটাৰ বন্ধুসকল অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ নেক্সট কোৱেশ্চন দাণ্ডি মাৰ্চ কেতিয়া আয়োজন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1930 চনত বন্ধুসকল 1930 চনত দাণ্ডি মাৰ্চ আয়োজন কৰা হৈছিল নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে কিমান দূৰ অতিক্ৰম কৰিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰায় 650 কিলোমিটাৰ বন্ধুসকল ব্ৰহ্মপুত্ৰ নদীয়ে
অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে প্ৰায় 650 কিলোমিটাৰ অতিক্ৰম কৰিছে। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অজন্তা নেওগ। বন্ধুসকল, বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যন, অসমৰ আন এক বৃহৎ নদী বৰাকৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰায় 900 কিলোমিটাৰ। বন্ধুসকল, অসমৰ আন এখন বৃহৎ নদী বৰাক আৰু এই বৰাক নৈৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় 900 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অশোক সিংঘাল। বন্ধুসকল, বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকী হৈছে অশোক সিংঘাল। নেক্সট কুৱেশ্যন, বৰাকৰ কেইখনমান উল্লেখযোগ্য উপনৈ হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জাতিংগা, লাবাং, চিচি, ডিক্সা, সোণাই আৰু চিংলা। এইকেইখন হৈছে বৰাকৰ উল্লেখযোগ্য উপনৈ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিমল বৰা। বন্ধুসকল, বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী হৈছে বিমল বৰা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰাইল পাহাৰ। বন্ধুসকল, অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীটোৰ নাম হৈছে বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উৰ্খাও গৌৰৱ ব্ৰহ্ম। বন্ধুসকল, অসমৰ বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে উৰ্খাও গৌৰৱ ব্ৰহ্ম। নেক্সট কুৱেশ্যন, কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1363 মিটাৰ। বন্ধুসকল, কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা হৈছে 1363 মিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ ৰাজহ মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোগেন মোহন। বন্ধুসকল, বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম হৈছে যোগেন মোহন। নেক্সট কুৱেশ্যন, অসমৰ বৃহত্তম পাহাৰলানি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাইল পাহাৰ। বন্ধুসকল, অসমৰ বৃহত্তম পাহাৰলানি হৈছে বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পীযুষ হাজৰিকা। বন্ধুসকল, বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকী হৈছে পীযুষ হাজৰিকা। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতুল বৰা। বন্ধুসকল, বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকী হৈছে অতুল বৰা। পৰৱৰ্তী প্ৰশ্নত আছে অসমৰ উচ্চতম শৃংগটো হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি থেং পি বাং। বন্ধুসকল, অসমৰ উচ্চতম শৃংগটোৰ নাম হৈছে থেং পি বাং। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিশ্বজিৎ দৈমাৰী। বন্ধুসকল, অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকী হৈছে বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰায় 2.58%। বন্ধুসকল, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ 2.58% অসমত বাস কৰে। নেক্সট কুৱেশ্যন,
অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নুমল মুমিন। বন্ধুসকল, অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষগৰাকী হৈছে নুমল মুমিন। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত গৰম পানীৰ উঁহ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গোলাঘাটৰ নামবৰ হাবিত। বন্ধুসকল, গোলাঘাটৰ নামবৰ হাবিত গৰম পানীৰ উঁহ আছে। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰঞ্জিত কুমাৰ দাস। বন্ধুসকল, অসমৰ বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকী হৈছে ৰঞ্জিত কুমাৰ দাস। নেক্সট কুৱেশ্যন, বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেশৱ মহন্ত। বন্ধুসকল, অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰীগৰাকী হৈছে কেশৱ মহন্ত। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰমোহন পাটোৱাৰী। বন্ধুসকল, বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰীগৰাকী হৈছে চন্দ্ৰমোহন পাটোৱাৰী। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ ৰণোজ পেগু। বন্ধুসকল, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকী হৈছে ডক্টৰ ৰণোজ পেগু। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ চাহ জনজাতি মন্ত্ৰী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সঞ্জয় কিষাণ। বন্ধুসকল, বৰ্তমান অসমৰ চাহ জনজাতি মন্ত্ৰীগৰাকী হৈছে সঞ্জয় কিষাণ। নেক্সট কুৱেশ্যন, মাজুলীৰ বৰ্তমান মুঠ মাটিকালিৰ পৰিমাণ কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰায় 800 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, মাজুলীৰ বৰ্তমান মুঠ মাটিকালিৰ পৰিমাণ হৈছে প্ৰায় 800 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ অক্ষাংশ হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 26°11 উত্তৰ। বন্ধুসকল, গুৱাহাটীৰ অক্ষাংশ হৈছে 26°11 উত্তৰ। নেক্সট কুৱেশ্যন, অসমৰ পাৰ্বত্য অঞ্চলৰ মুঠ মাটিকালি কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15,322 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, অসমৰ মুঠ পাৰ্বত্য অঞ্চলৰ মাটিকালি হৈছে 15,322 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্কট ক্ৰান্তি ৰেখা। বন্ধুসকল, অসমৰ দক্ষিণ সীমাৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কট ক্ৰান্তি ৰেখা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।